আজি আমাৰ নতুন এটা টপিক কেছবুকৰ টপিক বুজিলো কিহৰ টপিক কেছবুক এই কেছবুক তোমালোকৰ এইটো কি হয় ফাৰ্ষ্ট ইয়াৰ কনসেপ্ট আছিল কিহৰ কনসেপ্ট আছিল ফাৰ্ষ্ট ইয়াৰ কনসেপ্ট আছিল এতিয়া তোমালোকে যেতিয়া কম্পিটি মেথছ কৰিবা কিহৰ মেথছ কৰিবা কেতিয়া তোমালোকক কেছবুক বনাব দিয়ে কি বুক বনাব দিয়ে কেছবুক তো ফাৰ্ষ্ট ইয়াৰ কনসেপ্ট বিলাক আমি কি কৰো অলপ ৰিভাইজ কৰি দিও ওকে মানে তোমাৰ কেছবুকৰ বেসিক কনসেপ্টটো ডিসকাশন কৰিম কি কৰিম বেসিক কনসেপ্ট তো বেসিক কনসেপ্ট और सपोज এটা ফরম্যাট বনাই লও তাৰ পিছত আমি কি কৰিম কোন ফার্স্ট আমার কি থাকে ডেট থাকিব নেক্সট পার্টিকুলারস নেক্সট থাকিব আমার এটু লেজার পুলিও থাকিব কি থাকিব লেজার পিছত থাকিব আমার রিসিপ্ট নাম্বার কি নাম্বার নেক্সট অ্যামাউন্ট পিছত আহিলে ডেট পার্টিকুলারস লেজার ফোলিও ভাউচার নাম্বার কি নাম্বার ভাউচার নাম্বার ইপিনে থাকিব এমাউন্ট হ'ব ইপিনে চাব লাগে আমি সিম্পল কে যেতিয়া লেজার কৰো কি কৰো লেজার বাদ দিয়ে যেতিয়া আমি জার্নাল কৰো কি কৰো জার্নাল এটা জার্নাল কৰিলে আমাৰ কি থাকে প্ৰথম কলম কি থাকে ডেটৰ কলম থাকে কিহৰ ডেট পার্টিকুলারস এলএফ এমাউন্ট থাকে ইয়াত আমি লিখিছো কেছবুক ফরম্যাটটো কি ফর্মত লিখিছো লেজার ফর্মত লিখিছো কি ফর্মত লিখিছো কিন্তু আমাৰ এটো কলমত চোৱাছো আমি জার্নালত কি লিখো লেজার লিখো না জার্নালত লেজার ফলো লিখো ইয়াত কি লিখিছো লেজার ফলিও কি ফলিও লেজার ফলিও আকৌ ফরম্যাটটো কি ফর্মত আছে জার্নাল ফরম্যাটটো লেজার ফর্মত আছে ফরম্যাটটো লেজার ফর্মত আছে কিন্তু আমাৰ এটো কি আহিলে কলমটো আকৌ লেজার বলি আহিলে হল সো বিশেষকৈ আমাৰ এই বুকছৰ টপিকটো বুজিবলৈ যাওঁতে অলপ ভালকে প্ৰথমত জাৰ্নেল আৰু বুকছৰ মাজত ডিফাৰেন্সটো বুজি লওঁ এটা হল কি আছিল আমাৰ জাৰ্নেল কি আছিল জাৰ্নেল আৰু এটা হল বুকছ এই দুটাৰ মাজত কি আছে জানা ভাষ্ট ডিফাৰেন্স আছে কি আছে ভাষ্ট ডিফাৰেন্স জাৰ্নেল মানে আমাৰ যেতিয়া লেনদেন এটা হ'ব কি হ'ব লেনদেনটো যেতিয়া আমি ডেবিট আৰু ক্ৰেডিট সাইড কি কৰিবা সেপাৰেট হিচাপত চেকিং কৰিবা আৰু প্ৰথম যিখন বহিত আমি এন্ট্ৰি কৰো হেতু আমাৰ কি বোলে সিম্পল ভাষাত জাৰ্নেল বুলি কয় কি বুলি কয় জাৰ্নেল তাৰ পিছত আমি যেটো বনাও জাৰ্নেলৰ পৰা যেতিয়া আমি একাউন্টছ যিবিলাক আমি একাউন্টছ পোস্টিং কৰো মানে ডেবিট সাইড ক্ৰেডিট সাইড হেবিলাক আকৌ কি সেগ্ৰিগেট কৰো কি কৰো সেগ্ৰিগেট কৰো অন দা বেস অফ হেড অফ একাউন্টছ হেতুক আমাৰ কি বুলি কয় লেজার বুলি কয় কি বুলি কয় লেজার এটা ইয়াত আকৌ লিখিছো বুকস কি লিখিছো বুকস ই কি কয় জানা তোমাৰ জাৰ্নেল প্লাস লেজার দুইটা ফিচার্স সময় থাকে কি সময় থাকে জাৰ্নেল প্লাস লেজার দুইটা ফিচার্স আমাৰ বুকসত সময় থাকে মানে যিবিলাক এই যে ইয়াত লিখিছো যে কেছবুক কি বুক কেছবুক মানে যিটো আমাৰ জাৰ্নেলৰ কাম কৰিব লগতে বুকছৰ কাম কৰিব সৰি জাৰ্নেল প্লাস লেজার কাম কৰিব কিহৰ কাম কৰিব কিহৰ কাম কৰিব জাৰ্নেল প্লাস লেজার কাম কৰিব হ'ব তো ই মানে কি হয় কেছবুক আমাৰ এটো বিশেষকৈ জাৰ্নেলও হয় লেজারও হয় গতিকে ইয়াৰ সভা যেটা আমি এতিয়া আমি ৰেকৰ্ডিং কৰিম না ৰেকৰ্ডিংত আমি গম পাম অলপ পোৰশন আমাৰ জাৰ্নেলৰ সময় আছে ফিচাৰ্সটো অলপ পোৰশন কিহৰ সময় থাকিব লেজাৰৰ সময় থাকিব কিহৰ সময় থাকিব লেজার প্লাস বুকস দুইটাৰ ফিচাৰ্স কিয় সময় থাকিব ওকে মানে এই লেজারও হয় জার্নেলও হয় কি হয় জার্নেল দুইটা ফিচার্স ইনভলভ হৈ আছে ওকে এটা পিছত আমি এই একাউন্ট যে বনাবলৈ যাবা মানে এটা এস লাইক সেম কনসেপ্ট অফ একাউন্টস যেটা পোস্টিং কৰিবা কি কৰিবা পোস্টিং কৰোতে আমি
একাউন্টছৰ নিচিনা আমি কি কৰিম লেজাৰৰ নিচিনা পোষ্টিং কৰিম কি কৰিবা লেজাৰৰ নিচিনা পোষ্টিং কৰিম তো আমি যেতিয়া লেজাৰ এটা বনাও কি বনাও লেজাৰ বনাবলৈ গ'লে যদি বিজনেছটো আমাৰ এক্সিস্টিং বিজনেছ হয় কি বিজনেছ হয় তেতিয়া আমি কি লৈ আহো বেলেন্স লৈ আহো কি লৈ আহো আৰু যদি বিজনেছটো এক্সিস্টিং নহয় কি নহয় যেতিয়া আমাৰ বিজনেছটো এক্সিস্টিং নহয় তেতিয়া আমি কি কৰো বেলেন্সৰ কথা নাহে আহিব নেকি বেলেন্সৰ কথা নাহে তেতিয়া আমি কি কৰো যিমান আহিছে যিমান গৈছে সেইবিলাক আমি এক কনসেপ্ট বিলাক লও এতিয়া আমাৰ আজি টপিকটো কি ললো ক্যাশ বুক ললো কি ললো ক্যাশ বুক লৈছো কি লৈছো এতিয়া ইয়াত ক্যাশ বুকৰ টপিকটো চাবা ক্যাশ কি হয় পইচা কি হয় according to American approach কি approach American approach হিচাপত কি কব এইটো এতিয়া কোৱা পইচা কব নেকি কি কম assets কম কি কম ডিম্পি এতিয়া পইচা নকও ক্যাশ আমাৰ কি হয় according to American approach assets কি asset হয় তো আমেরিকান অ্যাপ্রোচে কি কৈছিলে অ্যাসেট বাহিলে কি হয় ডেবিট কি হয় ডেবিট কমিলে ক্রেডিট শিওর 110% আমার সোয়া 110% আর 20% বুলি কৈছে কিমান পার্সেন্ট গতিকে ইমানে কনফিডেন্স 120% কৈছে দিলো ইয়েস দিস ইজ দা কারেক্ট তো সোয়া প্রথমত আমি এটো কি কৰিম যেটো কি হয় ক্যাশ মানে অ্যাসেট বাহিলে ডেবিট কমিলে ক্রেডিট তো যেতিয়া বাহিব তেতিয়া আমি কি কৰিম ডেবিট সাইড আনিম সিম্পল যেতিয়া কমিব তেতিয়া কি কৰিবা ক্রেডিট সাইড আনিম হয় ঠিক আছে এতিয়া আমি এই টপিক যে কৰিম কাৰ চুলাত পকেট আছে কাৰ চুলাত পকেট আছে সাডৰ পকেটত কাৰ চুলি পকেট আছে আছে শিওর এতে পকেট কোন সাইড আছে লেফট সাইড না রাইট সাইড আছে দুইটা বাদ দিয়া ইন জেনারেল কোন সাইড থাকিব লেফট সাইড থাকিব কিয় দেবি স্যার রাইট সাইড থাকিলে হু হাতটো ঘুমাবলৈ টান লাগে মানে নাই লেফট সাইড থাকিলে ইজিলি ঘুমাই যায় ইয়েস অর নো এই চাবা লজিক চাবা এপিনে থাকিলে ভাই কেশৰ লগত ডিল কৰি আছো কাৰ লগত তো কেশৰ লগত আমি ডিল কৰিলে যদি কেশ উলাবলৈ যাওতে টানে পোৱা কি হল এটা কাম হ'ব নে কেশটো আমাৰ কি হয় সব স্যাটিসফ্যাকশন দিব পাৰে অলমোস্ট দিব পাৰে না কেশ হলে সব কাম চলি যায় তো কেশৰ যেতিয়া আমি পকেটত সোমাবলৈ গৈছো ৰাইট সাইডত থাকিলে হয় এনেকৈ সোমাবলৈ এটো কষ্ট পাইছ না ইপিনে ইজিলি হোৱাইছে এবাৰ ওলাবা এবাৰ সোমাবা হয় এতিয়া আমাৰ এটো নিজৰ পকেটটো ভাবা কি ভাবিবা নিজৰ পকেট যেতিয়া পকেটত ক্যাশ সোমোৱা মাইন্ড কৰিবা ক্যাশ সোমোৱা মানে কি ৰিসিভ কৰিলে আমাৰ কি হয় ক্যাশ বাহে নে কমে বাহে যেতিয়া পকেটত সোমাবা ডেবিট হ'ব যেতিয়া পকেটৰ পৰা ওলাই যাব ক্রেডিট অ্যাসেট কম সিম্পল কিন্তু পকেট বুলি ভাবি দিয়া কি বুলি পকেটত যেতিয়া মানি আহিব মানে গৰম হ'ব পকেটটো গৰম হ'ল গৰম হলে চাবাচোন তাৰ কথাটো এটিটিউড কেনেকা হয় যেটো মানুহৰ নতুনকে টকা কি বহুত কেটা পাই যায় তাৰ সব তাৰ লেভেলটো কেনেকা মানুহৰ লগত বিহেভ কেনেকা কৰে কিয় টকাটো এটা কেনেকা এটা কি কৰে ভায়োলেশন কৰে কি কৰে ভায়োলেশন তাৰ মাইন্ডসেটটো চেঞ্জ হৈ যায় হয় না আৰু যিজন মানুহ প্ৰথমৰ পৰা ধৰি থাকে কি টকা আহিছে গৈছে একো ইম্পেক্ট নাই কিন্তু নতুন এজন মানুহৰ পকেটত পইচা পৰিলে আগৰ দুখী আছিলে হি ধনী হৈ গল অকস্মাত তাৰ লেভেলটো চাবা কি চাবা লেভেলটো হৈছে এটো ভিডিও যদি কোনোবা তেনেকা মানুহ আছে তাৰ গাত লাগিব কি লাগিব যে যিবিলাক মানুহ নতুনকে ধনী হোৱাৰ পিছত যেটো টকাৰ লেভেল আহে সেই লেভেলটো কি কৰে তোমাক নেগেটিভ ইম্পেক্ট কৰে মানে সোসাইটিত আমাৰ কি কৰে মানুহৰ লগত বিহেভিয়াৰ চেঞ্জ হৈ যায় কি হৈ যায় কথা বতৰা ধৰণবিলাক সব চেঞ্জ হৈ যায় তো মানিটো এনেকুৱা এটা বস্তু যে তাৰ এইটো যেটো ইম্পেক্ট পজিটিভত থাকে কি ধনী হৈ থাকে আৰু যাৰ পকেটত এবাৰ পইচা সোমাইছে তাৰ কি মাইন্ডসেটটো চেঞ্জ হৈ যায় হি কেতিয়াও কি হ'ব নোৱাৰে লং টাৰ্ম ৰিস্ক পারসন হৈ থাকিব নোৱাৰে লং টাৰ্ম ৰিস্ক পারসন হৈ থাকিব নোৱাৰে ইছে ধোৱা
তো মই সিম্পল কে কি কলো কেশ বুকক আমি ৰেফাৰেন্স কৰিম এজ আমাৰ পকেট বুলি কি বুলি পকেটত যেতিয়া পইচা ঘুমাব কি হ'ব পইচা ঘুমালে আমাৰ কি হ'ব ডেবিট হ'ব কি হ'ব আৰু উলালে পকেটটো খালি হ'ব ক্ৰেডিট হ'ব সিম্পল যেতিয়া কেশ বাহিব ডেবিট কৰিম কেশ কমিব ক্ৰেডিট কৰিম তো কেশ বাহিব কেতিয়া পইচা কেশ বাহিব কেতিয়া পইচা আহিলে বাহিব ঠিক আছে আহিব কেতিয়া যেতিয়া বিভিন্ন টাইপৰ কাম কি কৰিম ইনকাম সোর্স বিলাক ক্ৰিয়েট কৰিম কি কৰিম ইনকাম সোর্স যেতিয়া আমি ভেৰিয়াছ টাইপৰ ইনকাম সোর্স ক্ৰিয়েট কৰিম তেতিয়া মোৰ টকা আহিব আহিলে কি হ'ব ধনী হ'ব তো পাৰিলে ইন ফিউচাৰ তোমালোকে এটা ইনকাম সোর্স নাৰাখিবা কি নাৰাখিবা এটা ইনকাম সোর্স কেতিয়াও নাৰাখিবা সদায় মাল্টি ইনকাম সোর্স ক্ৰিয়েট কৰিবা কি কৰিবা মাল্টি কিয় যাতে এটা ইনকাম সোর্স নেগেটিভ ইম্প্যাক্ট পেলালে বাকি কেইটা তোমাক বেলেন্সত ৰাখিব পাৰে বুজি পাইছা তে সাপোজ তোমালোকক মই টিউচন কৰি আছো তোমালোকে মোক টিউচনৰ পৰা গলে মোক কিবা ইম্প্যাক্ট পৰিব মোৰ ইনকামত কিবা ইম্প্যাক্ট পৰিব দৃষ্টি দেম্বে পৰিব মোৰ তোমালোকে সাপোজ দি ক্লাছ নকৰা মোৰ কিবা ইনকামত ইম্প্যাক্ট পৰিব কিয় মোৰ সাইড ইনকাম মেইন ইনকাম বহুত সোর্স আছে নাই মই কমিশন খাও বেংকৰ পৰা খাও মানুহৰ পৰা খাও ইপিনে আকৌ সেভ অপাৰেশন ফাৰ্ম আছে ক্লাছ কৰো এতিয়া আকৌ ইউটিউব খুলি আছো বেলেগ ইনকাম আছে এগ্ৰিকালচাৰ ইনকাম আছে তো মই ইমান বয়সত ইমান কেটা বনালৈ আহোঁ আৰু বনাবলৈ গৈ আছে এইবিলাক পেসিভ ইনকাম সোর্স কি বনাবলৈ যাম পেসিভ ইনকাম সোর্সত যেতিয়া ফোকাস কৰিবা কি কৈছো মই পেসিভ ইনকাম মানে তুমি হুই থাকিলে তোমাৰ পইচা আহি থাকিব হল আৰু পেসিভ ইনকাম তোমাৰ তেতিয়াই হয় যেতিয়া তুমি কি কৰিবা তোমাৰ হৈ পইচাই কাম কৰিব কোনে কাম কৰিব মই অলপ এটোৰ পৰা বেলেগ সাইডত নলেজ দি আছো কি কৰি আছো কাৰণ কেছৰ টপিক পাইছো যেতিয়া কেছৰ টপিকটো অলপ ভালকে বুজিলো হল মই এটো বুকছৰ পৰা অলপ এক্সট্ৰা নলেজ দি আছো তো মই কি কৈছো যে লাইভত ধনী হৈ থাকিবৰ কাৰণে মাল্টি ইনকাম সোর্স ক্রিয়েট কৰিব লাগিব কি ইনকাম সোর্স মাল্টি ইনকাম সোর্স এটা ইনকাম সোর্স কেতিয়াও ডিপেন্ড নকৰিবা কাৰণ হেতু চাকৰি হোক বা ব্যৱসায় সেক্টৰে হোক যদি এটা ইনকাম সোর্সত তুমি ডিপেন্ড কৰিছা কেটা সোর্সত যদি কাটছিট সেই ইনকামটো বন্ধ হয় তোমাৰ কি হ'ব গোটে ফ্যামিলিত ইম্প্যাক্ট পৰিব কোন ইম্প্যাক্ট পৰিব গোটে ফ্যামিলিত ইম্প্যাক্ট পৰিব যদি মাল্টি ইনকাম সোর্স থাকে এটা তোমাৰ নেগেটিভ ইম্প্যাক্ট পৰিছে আনটো উঠাই দিব যিবিলাক ব্যৱসায় মানুহে যিবিলাক ৰিয়েল সেন্সৰ ব্যৱসায় মানুহ কি এটা টপিকত কেতিয়াও বিজনেস নকৰে হি এটা প্ৰডাক্টৰ ওপৰত কেতিয়াও বিজনেস নকৰে কেইবাটাও বিজনেস চলাব ভেৰিয়াছ টাইপৰ চলাব কি কৰিব ভেৰিয়াছ টাইপৰ কিয় কাৰণ এটাত যদি কিবা মাৰ্কেট নেগেটিভ ইম্প্যাক্ট পৰিছে বাকিটো বেলেন্স কৰি ৰাখে কি কৰি ৰাখে এটা মুকেশ আম্বানীৰ কথা ভাবি দিয়া প্ৰথমত কি আছিল মুকেশ আম্বানী কি আছিল প্ৰথমত কি আছিল টেলিকম্পানী আছে নাই মোবাইল ফোনৰ লগত আছিল এতিয়া তোমাৰ কি আছে মৰিগাঁৱত আমাৰ এতিয়া নগৰ কি খুলি আছে স্মাৰ্ট মাৰ্কেট খুলি আছে না তাত কি অল প্ৰডাক্টস যিকোনো ধৰণৰ প্ৰডাক্ট পাব কিয় কাৰণ তাৰ থিংকিংটো কি আছে আজি আমি বৰ্তি নাথাকি ইন ফিউচাৰলৈ বৰ্তি থাকিম কেতিয়াবা থাকিবা যে আমাৰ ভৱিষ্যত সেম যাতে মোৰ বিজনেস এটা বিজনেস মাৰ গলেও মোৰ ইনকাম সোর্সটো সেম থাকে মই যাতে কেতিয়াও কি নহওঁ দুখীয়া নহওঁ সেইটো সেন্সত ইমান মাল্টিপল বিজনেস কৰি আছে নাই এটাত কিবা প্ৰকাৰ নেগেটিভ ইম্প্যাক্ট পৰিলে আনটোৱে বেলেন্সত উঠাই দিব উঠাব নাই তো আমি কি ভাবিছো ইয়াৰ পৰা যে শৰ্টকে চাবলৈ গ'লে আমাৰ ইনকাম সোর্স এটা থাকিব নালাগে এটো বিজনেসে হোক বা চাকৰি হোক এটা ইনকাম সোর্স থাকিলে কি হয় এই ইনকাম সোর্সটো মৰিলে আমাৰ কি হয় একেবাৰে ফ্যামিলিৰ পৰা আদি কৰি গোটেই তোমালোকৰ যেটো থাকিব জেনেৰেশন তোমালোকৰ ঘৰৰ যেটো জেনেৰেশন থাকিব গোটেই বিলাকত ইম্প্যাক্ট পৰিব হল তোমাৰ পৰা আদি কৰি একেবাৰে পোৱালি লৈ কাৰণ তুমি যদি ইনকাম কৰিব নোৱাৰিবা সাপোজ তুমি এতিয়া বিয়া বৰ পাতিলা সাপোজ তোমাৰ ইনকামটো বন্ধ হ'ল ঘৰৰ মানুহ কি কেনেকৈ চলিব ল'ৰা ছোৱালী হ'ল কেনেকৈ চলিব তুমি মেইন ইনকাম সোর্সে বন্ধ হৈ তোমাৰ হেতু ক্ৰিয়েট কৰিলে আকৌ নেক্সট ইনকাম সোর্স তোমাৰ টাইম ল'ব তুমি আগৰে তিনটা চাৰিটা ইনকাম সোর্স ক্ৰিয়েট কৰা হেতু তোমাৰ পৰিস্থিতি নহয় এটা বন্ধ হৈছে লগে আনটি সাৰ্ভাইভ কৰি গৈ আছা এতিয়া চোৱা তো এতিয়া মই আকৌ মেইন টপিকত আহিছো হল এখিনি এটা টপিক এৰা যে শর্টকে মই কৈছো কি ইন ফিউচাৰ তোমালোকে সদায় ফোকাস কৰিবা মাল্টি ইনকাম সোর্স কি ইনকাম সোর্স মাল্টি ইনকাম সোর্স
আৰু মই এইটো কাৰণে জব এৰিছোঁ কাৰণ জবত থাকিলে মই মাল্টি ইনকাম চ'ৰ্চ ক্ৰিয়েট কৰিব নোৱাৰিলোঁ হয় যোৱা পৰহি মই ষ্টেট বেংকত গৈছিলোঁ ক'ত গৈছিলোঁ ষ্টেট বেংকত ষ্টাফবিলাকক বহি থকা দেখি মোৰে বৰিং লাগিছিলে বুজিলা মই পিএনবিত আছিলোঁ 2 বছৰ কৰিছিলোঁ অডিটৰ কনকাৰেণ্ট অডিটৰ আছিলোঁ কি অডিটৰ কনকাৰেণ্ট অডিটৰ মানে গোটেই বেংকৰ যিবিলাক কাম কাজ হয় মেনেজাৰসকলক ইনস্পেকশ্যন কৰিব লাগে কি কৰিব লাগে এটা চিএ বিলাকৰ কাম হয় কাৰণ কোনবিলাকৰ তাত গৈ মই কি কৰিছোঁ তাত যে নলেজ পাইছিলোঁ সবেই কি আছে জবত মানে কি হয় আনছেটিছফেকশ্যন নহয় যি হিচাপত কাম কৰে সেইটো হিচাপত পইচা নাই কি নাই যে গোটেই দিন 10 ঘণ্টা 12 ঘণ্টা তোমাৰ ডিউটি কৰে লাষ্টত গৈ তোমাৰ হাজিৰা কিমান পৰে জানা 1500 টকা মেক্সিমাম বিলাক ভাল তোমাৰ ষ্টাফ থাকে 2000 টকা পৰে হল আৰু তুমি যদি ভালকে এটা ইনকাম সোৰ্স ক্ৰিয়েট কৰিব পাৰা তোমাৰ সেইটো ঘণ্টাৰ ইনকামো নহয় 1 ঘণ্টাৰ ইনকামো নহয় আৰু যেটো মই লাষ্ট ইনকে যেটো আমাৰ ষ্টেট বেংকত গৈছিলোঁ লাষ্ট তোমাৰ 2 দিন মান হৈছে ষ্টাফ বিলাক কি কৰি আছে বহি আছে মানুহ বিলাক নাই ষ্টাফ কম মানুহ তোমাৰ কাস্টমাৰ বিলাক আহিছে গৈছে এটা দুটা আহে বেছিভাগে তোমাৰ এনেই বহি আছে কি কৰি আছে মোবাইল লৈ এনে টাইম পাস কৰি আছে কি কৰি আছে মোবাইল লৈ এনে টাইম পাস কৰি আছে যিবিলাক ৰিয়েল সেন্সৰ মানুহ হয় তেনেকে টাইম পাস কৰিব পাৰিবনে কি কৰিব যে জব নালাগে মোৰ কাৰণ মোৰ 1000 টকা 2000 টকা নালাগে মোৰ লাগিব কি এদিন এখন 10000 5000 তেনেকে ইনকাম কৰা নিজৰ যিটো পটেনশিয়াল আছে ইউজ কৰা কি কৰা পটেনশিয়াল যেটো আছে এটো ইউজ কৰি ইনকাম কেক কৰিব বিচাৰে এটা এটো টপিক এতিয়া মেইন টপিকত আহিছো এপিনে চোৱা ক্যাশবুক মই কি কৈছিলো আমাৰ পকেট বুলি ৰেফাৰেন্স কৰিছিলো কি বুলি পকেট টকা থোৱাৰ পকেট তো পকেটত যেতিয়া পইচা আহিব বাহিৰে ডেবিট হ'ব কমিলে ক্ৰেডিট হ'ব মানে সিম্পল এসেট বাহিৰে ডেবিট কমিলে ক্ৰেডিট এটা ঠিক আছে নেক্সট স্যার স্টেপ বাই স্টেপ ইয়াক পোস্টিং কৰি কেনেকৈ কৰিম স্টেপ বাই স্টেপ পোস্টিং কেনেকৈ কৰিম কাৰণ ই কি হয় স্যার এই বস্তুটো বুকছটোৱে দুটা ফিচাৰ্স কভাৰ কৰিছে এটা হ'ল লেজাৰ ফিচাৰ্স কি ফিচাৰ্স আৰু এটা হ'ল কি জাৰ্নেল কি হয় জাৰ্নেল এতিয়া জাৰ্নেল আৰু দুটা হেৰি যদি তোমাৰ দুইটাৰ ফিচাৰ্স সময় আছে আমি জানি লও পোস্টিং বিলাক কেনেকৈ কৰিবা ফাৰ্স্ট যদি বিজনেসটো আমাৰ কি হয় নতুন হয় কি হয় বিজনেস নতুন হলে কি ব্যালেন্সৰ কথা আহিব নতুন হলে কি ব্যালেন্স থাকে নেকি একাউন্টত নতুনকে স্টার্ট কৰিছো কেনেকৈ স্টার্ট কৰিছো নতুনকে স্টার্ট কৰিছো বেছি চলা নাই ইপিনে গৰম লাগি গৈছে তোমাৰ ভাল লাগিছে তো বিজনেস তো কি হয় এপিনে চাব লাগে এতিয়া বিজনেস তো যেতিয়া নতুন হয় কি হয় তেতিয়া আমাৰ ব্যালেন্সৰ কথা নাহে কিহৰ কথা নাহে ব্যালেন্সৰ কথা নাহে তেতিয়া আমি কি কৰিম যিমান টকা ৰিসিভ কৰিম আৰু এটা বস্তু ইয়াত ক'বলৈ যাম দেই এই যেটো ক্যাশবুক আমাৰ ভেৰিয়াছ টাইপৰ হয় কি হয় ভেৰিয়াছ টাইপৰ ক্যাশবুক আমাৰ ভেৰিয়াছ টাইপৰ হয় এটা হ'ল সিম্পল কলম ক্যাশবুক কি কলম ক্যাশবুক সিম্পল কলম ক্যাশবুক যেটো আমাৰ ডেবিট সাইড এমাউন্ট লিখিবৰ কাৰণে এটা কলম থাকে ক্ৰেডিট সাইড এমাউন্ট লিখিবৰ কাৰণে এটা কলম থাকে হল এটা সিম্পল কে আমাৰ কি বুলি কয় সিম্পল কলম ক্যাশবুক কি কলম ক্যাশবুক সিম্পল কলম বা সিঙ্গল কলম ক্যাশবুক বুলি কও তাৰ পিছত আহিলে ডাবল কলম ক্যাশবুক কি কলম ডাবল কলম তেতিয়া আমাৰ কি হয় ডেবিট সাইড দুটা কলম থাকিব এমাউন্টৰ কাৰণে কেটা কাৰণে তোমাৰ ডেবিট সাইড দুটা কলম থাকিব ক্ৰেডিট সাইড দুটা কলম থাকিব ক্যাশ বেংক বা ডিসকাউন্ট বেংক বা ডিসকাউন্ট ক্যাশ হৈছে তিনটা ফিচার্স গুলো ক্যাশ বেংক ডিসকাউন্ট ক্যাশ হল তো জিকে নকমা এটো কি হয় ডাবল কলম ক্যাশবুক নেক্সট ট্রিপল কলম ক্যাশবুক যেতে ক্যাশবুক আমাৰ কি কৰিব ডেবিট সাইড তিনটা কলম থাকিব এবাৰৰ কাৰণে ক্ৰেডিট সাইড তিনটা কলম থাকিব কলম কেটা হল ডিসকাউন্ট ক্যাশ বেংক কি কৈছো যে এবাৰৰ কলম কেটা হল ডিসকাউন্ট ক্যাশ বেংক হ'ব তো আমি এতিয়া সব বিকম নহয়
যেটো আমাৰ কি আছে সেকেন্ড ইয়াৰ যেটো আমাৰ পাইছো টপিকটো যেটো কেছ বুক তোমালোকৰ যেটো আমাৰ জৰি হ'ব কি হ'ব যে দৰকাৰ হ'ব সেইটো হ'ল সিম্পল কলম কেছ বুক কি কলম কেছ বুক ডাবল কলম নালাগে তোমাৰ ট্ৰিপল কলম নালাগে লাগিব কি সিম্পল কলম কেছ বুক কি কলম কেছ বুক সিম্পল কলম কেছ বুক হ'ব তো সিম্পল কলম কেছ বুক তথাপি তোমালোকে ভাবি ওলাবা এইটো তোমাৰ কি সিম্পল কলম কেছ বুক উইথ ব্যাংক কলম কি কলম সিম্পল বা সিঙ্গল কলম কেছ বুক উইথ ব্যাংক কলম কি কলম সিম্পল কলম কেছ বুক উইথ ব্যাংক আর কোম্পানিবিলাক কেছত লেনদেন কম কৰে কেছত লেনদেন কম কৰে সব চেকত কৰে কিহত কৰে গতিকে কোম্পানিবিলাকৰ ক্ষেত্ৰত আমি কেছ বুক বুলি ক'লে সিম্পল কলম কেছ বুক কি কলম কেছ বুক কি কলম কেছ বুক সিম্পল মানে আমাৰ কলম যেটো লম এটা মানে ব্যাংকৰ এমাউন্ট কলম অনলি এটা কলমে লম ডেবিট সাইড এটা আহিব ক্ৰেডিট সাইড এটা বুজিলো এতিয়া আহিছে সাপোজ যদি আমাৰ বিজনেসটো নতুন হয় কি হয় নতুন তেতিয়া আমাৰ যিবিলাক পাৰপাছত কেছ বাহিব মানে কেছ আহিছে হেবিলাক ৰিজন ডেবিট লিখিম কি লিখিম all receive ডেবিট আহিব আৰু ক্ৰেডিট সাইড গলা আমি কি লিখিম তেনেকে all receive টকা যিমান আহিছে ৰিসিভ কৰিছো কেছত ডেবিট কৰিছো মই কনসেপ্ট বুজাইছো দেই নেক্সট যদি কি কৰিছো আমি পেমেন্ট কৰিছো হল কি পেমেন্ট কৰিছো কেছত হেতু কেছৰ ওপৰত চেক হ'ব পাৰে আমি কি লিখিম অল পেমেন্ট কি পেমেন্ট অল পেমেন্ট ক্ৰেডিট আহিব ডান হৈছে নেক্সট আমি কি কৰো ব্যালেন্স কৰো কি কৰো যদি বিজনেসটো কি হয় নতুন হয় কি হয় নতুন তেতিয়া আমি কি কৰো আমাৰ যে যিমান ৰিসিভ হৈছে ৰিসিভ সাইড লিখিবা যিমান পেমেন্ট হৈছে পেমেন্ট সাইড লিখিলা তাৰ পিছত ডিফাৰেন্স কৰো কি কৰো সাপোজ ৰিসিভত হৈ গল 2 লাখ কিমান হৈ গল 2 লাখ ৰিসিভত 2 লাখ ৰিসিভৰ হৈ গল 2 লাখ আৰু পেমেন্টত হৈ গল সাপোজ 1 লাখ তো ব্যালেন্স থাকিব কিমান 1 লাখ ইপিনে চাব লাগে নিবি তেতিয়া ডিফাৰেন্স কৰিলে আমাৰ কিমান আহিব 2 লাখ টকা নমাই আনিলো ক্লোজ কৰিলো ইপিনে লৈ গলো 2 লাখ টকা ক্লোজ কৰিলো ডিফাৰেন্স কিমান আহিলে 1 লাখ কিমান আহিলে এটো কি লিখিম বাই ব্যালেন্স কি আহিব সিডি বাই ব্যালেন্স সিডি তাৰ পিছত এক তললৈ অলপ কামটো কৰি থম বিডি কৰি থম কি লিখিবা টু ব্যালেন্স বিডি এমাউন্ট কিমান আহিব 1 লাখ কিমান আহিব ডিম্পি 1 লাখ আহিব তিস্তে কিমান আহিব 1 লাখ এটো কনসেপ্ট কেতিয়া হ'ব যেতিয়া আমাৰ কি হ'ব বিজনেসটো নতুন হ'ব কি হ'ব বিজনেসটো নতুন যদি বিজনেসটো পুৰণা হয় কি হয় যদিহে বিজনেসটো পুৰণা হয় তেতিয়া আমাৰ ব্যালেন্সৰ কথা আহিব তেতিয়া মানে সাপোজ ইয়াৰ পৰা ষ্টাৰ্ট হৈ যাব বা এতিয়া সাপোজ আমি এক্সিস্টিং বিজনেসৰ প্ৰথমৰ পৰা কামটো কৰি আছো ওকে এক্সিস্টিং বিজনেসৰ কেছ বুক বনাবলৈ গৈ আছো এতিয়া সাপোজ কি বিজনেসৰ এক্সিস্টিং মানে যেটো বিজনেস অলৰেডি কাম কাজ এবছৰ দুবছৰ তিনি বছৰ ধৰি কাম চলাই আছে হেতু বিজনেসৰ আমি কেছ বুক বনাবলৈ গৈ আছো তো ফাৰ্স্ট হেতু বুকছত আমি যদি বনাবলৈ যাও কি কৰিম প্ৰথমত আমি ব্যালেন্স লম কি লম ব্যালেন্স বেংকৰ চাবা আকৌ ডেবিট ব্যালেন্স হ'ব পাৰে ক্ৰেডিট ব্যালেন্স হ'ব পাৰে বেংকৰ ডেবিট ব্যালেন্স হ'ব পাৰে বা ক্ৰেডিট ব্যালেন্স হ'ব পাৰে কিয় কাৰণ বেংকৰ আমি যেতিয়া কি কৰো এজন ৰিলায়েবল কাস্টমাৰ হ'ব বেংকৰ যেতিয়া এজন ৰিলায়েবল কাস্টমাৰ হ'ব কি কাস্টমাৰ এতিয়া বেংকে তোমাৰ যিমান টকা জমা থাকে তাতকৈ বেছি উঠাবলৈ কেতিয়াবা তোমাৰ কি কৰে সুবিধা দিয়ে যাক আমি কি বুলি কওঁ ওভাৰড্ৰাফ্ট বুলি কওঁ কি বুলি কওঁ বেংক ওভাৰড্ৰাফ্ট কি ওভাৰড্ৰাফ্ট তেতিয়া আমাৰ কি হয় নেগেটিভ ব্যালেন্স ওলাই কি ব্যালেন্স নেগেটিভ ব্যালেন্স হ'ব তো তেতিয়া আমাৰ নেগেটিভ ব্যালেন্সক যি নহওক একো নকলে বেংকৰ সদায় পজিটিভ ব্যালেন্স কি ব্যালেন্স বেংকৰ ব্যালেন্স মানে পজিটিভ ব্যালেন্স মানে ডেবিট ব্যালেন্স কি ব্যালেন্স তো সাপোজ আমাৰ ডেবিট ব্যালেন্স আছে আমি ডেবিট সাইড লিখিম কি বুলি লিখিম টু ব্যালেন্স বিডি টু ব্যালেন্স এমাউন্ট টু লিখিলো সাপোজ তোমাৰ 1 লাখ টকা আছে ওকে নেক্সট যিমান ৰিসিভ কৰিছা ডেবিট কৰিবা যিমান পেমেন্ট কৰিছা কৰিলো ব্যালেন্স কৰিলো ইপিনে কি কৰিলো বিডি কৰি দিলো হে এইখিনি আছে কি সিম্পল কলম যেটা আমাৰ কি কৰিবা ক্যাশ বুক কৰিবা কি কৰিবা আছে ক্যাশ বুক সিম্পল কলম যেতিয়া ক্যাশ বুক কৰিবা এইটো আছে কি আমাৰ
এজ এ ফুল কনচেপ্ট কি কনচেপ্ট ফুল কনচেপ্ট কিবা ডাউট আছে কিন্তু ইয়াত আৰু এটা বস্তু ক'ব লাগিব এই যে ইয়াত যে সাপোজ টপিক বিলাক লিখিবা অল ৰিসিভ অল পেমেন্ট তেতিয়া ইন্ডিভিজুয়ালি যেতিয়া আমি আইটেম বিলাক লিখিম ইন্ডিভিজুয়ালি যেতিয়া আইটেম বিলাক লিখিম তেতিয়া আমাৰ নেৰেশন লিখিব লাগে কি লিখিব লাগে কি লিখিব লাগে নেৰেশন কি লিখিম নেৰেশন কি লিখিবা সাপোজ আমি সেল কৰিছো কি কৰিছো सेल ऑफ गुड्स इन कैश ठीक है पर एंट्री क्या है जे कैश अकाउंट डेबिट टू सेल अकाउंट है कैश अकाउंट डेबिट टू सेल्स कैश अकाउंट डेबिट टू सेल्स तबे এই এন্ট্রি যদি লিখিবলৈ যাও कैश डेबिट আছে कैश डेबिट तो कैश और डेबिट साइड को लिखिम कि অপোজিট ল্যাঙ্গুয়েজ টু সেলস अकाउंट কি अकाउंट ইয়াত সাপোজ 1 লাখ টাকা দাম আমি সেল কৰিছিল 1 লাখ টাকা লিখিলো এ কি হৈছে আমাৰ ঘটনাটো ইয়াত লিখিব লাগিব বিৱৰণ দিব লাগিব মিন্স নাৰেশন লিখা বিং সোল অফ গুডস ইন কেশ বিং সোল অফ গুডস ইন কেশ সেপাৰেট কৰি মানে এটো কিহৰ ফিচাৰ হ'ল এই পোষ্টিংটো আমাৰ লেজাৰ ফিচাৰ্স কি ফিচাৰ্স লেজাৰ অপোজিট ইংলিশ লিখিছো ইয়াত আকৌ নেৰেশন কি আমি লেজাৰত নেৰেশন লিখো লেজাৰত নেৰেশন লিখিব নালাগে নেৰেশন ক'ত লিখো জাৰ্নেলত লিখো ক'ত লিখো তো এইটো কাৰ ফিচাৰ্স হয় জাৰ্নেলৰ ফিচাৰ্স হয় কি হয় আমাৰ এইটো কি হয় দুইটা গুণে সোমাই গ'ল দুইটা নেচাৰছে সোমাই গ'ল সো দ্যাট কেশ বুক ইজ জাৰ্নেল এজ ওয়েল এজ what লেজাৰ্স ওকে এইখিনি আছিল ফুল কনসেপ্ট অফ কেশ বুক হ'ব তো আজি মেছেজ হৈছে